খুবেই মানে কি আৰু সকলোৱে জনা কথাই এটা ক'ব খোজা হৈছে কিন্তু এটা মানে লাৰ্জাৰ দেন লাইফ মানে ষ্টাইলত মানে অলপ মাৰপিট আছে অলপ ষ্টাণ্ট আছে আৰু সদায়নো কিমান ব্লগ বনাম সদায়নো কিমান মানে শ্বৰ্ট ফিল্ম বনাম আজি এটা বেলেগ ভিডিঅ' বনাবলৈ ওলাইছোঁ আপোনালোকে হয়তো গম পাইছে আমাৰ জনপ্ৰিয় অভিনেতা তথা পৰিচালক নাট্যকাৰ হিমাংশু প্ৰসাদ আহি আছে আৰু আমি তেওঁৰ লগত আচলতে এতিয়া যাম আমি বিকালী মহাবিদ্যালয়ত গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আজি নতুন এটা ভিডিঅ' বনাবলৈ ট্ৰাই কৰিছোঁ কেনেকুৱা হয় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব এতিয়া ধূপধাৰা আহি পালোঁ আমি হিমাংশু প্ৰসাদ আহি আছে ফোন কৰিছিলোঁ গতিকে চাই থাকিব ভিডিঅ'টো বিকালী মহাবিদ্যালয়লৈ যোৱা পথটোতে আচলতে এনেকৈ ৰৈ আছোঁ মই হিমাংশু প্ৰসাদ দালৈ আৰু প্ৰায় আধা ঘণ্টামান পাছত আচলতে আমাৰ সকলোৰে মৰমৰ নাট্যকাৰ পৰিচালক তথা অভিনেতাজন আহি পালে আৰু তেওঁৰ গাড়ীত মই বহি ল'লোঁ আৰু এনেকৈ আচলতে আহিলোঁ এতিয়া আদৰণি সভালে বুলি বিকালী মহাবিদ্যালয়লৈ আহি পোৱাৰ লগে লগে এনেকৈ অধ্যক্ষৰ কাৰ্যালয়ত আমাক বহিবলৈ দিলে লগতে চাহ জলপান আদিৰ যোগাৰ কৰিলে লগতে বিভিন্নজনে আহি হিমাংশু প্ৰসাদ দাৰ সৈতে ফটো উঠিলে লগতে মৰম দিলে ইয়াৰ লগে লগে আমি মুকলি সভাখনলৈ গ'লোঁ আৰু মুকলি সভাখনলৈ গৈ পোৱাৰ লগে লগে আচলতে এনেকৈ সন্মান দিলে আমাৰ অভিনেতাজনক তাৰ পিছতে বিকালী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিলে এটি খুব ধুনীয়া সমবেত সংগীত আচলতে মহাবিদ্যালয় সংগীত ইয়াৰ পিছতে মৰমৰ অভিনেতাজনক আচলতে মঞ্চলৈ তেওঁলোকে নিমন্ত্ৰণ কৰি নিলে অসমীয়া নাট্য জগতৰ বিশিষ্ট পৰিচালক তথা বলিষ্ঠ অভিনেতা তেখেতৰ প্ৰথম চিনেমা চাকিৰা আহিব বকুল তলৰ বিহুলৈ দূৰদৰ্শী এখন গাঁৱত এটা টিভি আছে হিৰো জনপ্ৰিয় চিনেমা গুৰু আৰু বুলু ফিল্ম ইয়াৰ উপৰিও তেখেতৰ আহিবলগীয়া নতুন অসমীয়া চিনেমা হৈছে জয় হনুমান ইয়াৰ উপৰিও তেখেতৰ কাব্য প্ৰতিভাৰ বাবেও বিশেষ খ্যাতি আছে তেওঁ হ'ল আমাৰ মঞ্চত উপবিষ্ট হৈ থকা শ্ৰদ্ধাৰ হিমাংশু প্ৰসাদ দাস ডাঙৰীয়া আৰু লগতে আৰু ৰাভা ছ'চাইটিৰ পৰা এখন ফুল সাধাৰণ সম্পাদক ধন্যবাদ আচ্ছা হিন্দু সিনেমাৰ দৰে কিয় নহয় কথাটো কলেজৰ বাটত আমি এখন দেখাম হাতৰ পৰা সৰি পৰিব কিতাপ এখন এখনকৈ মই তুলি দিম তাৰপিছত গান তাৰপিছত প্ৰেম মাজে মাজে ফাইট বাহ কি মস্তি চালা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাটো কিমান মেহনত কৰিছো তাইৰ পিছত পেণ্টৰ লগত মিলাই পিন্ধিছো টি চাৰ্ট ক্লিন শ্বেভ মুখত কৰিছো ফেয়াৰ এণ্ড লাভলি পাহৰি গৈছো অশ্লীল গালি গালাজ মুখস্থ কৰিছো গালিবৰ শায়েৰী ব্লেডেৰে কাটি হাতত লিখি লৈছো H+H তাই বেয়া পাব বুলি এৰি দিছো শিখৰ চিগাৰেট হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ আমি মোৰৰ কাষতো এদিন প্ৰেয়সী থাকিব এই শক্তি সকলো পঞ্চতন্ত্ৰৰ সাধু প্ৰেমৰ ৰঙাংগনত আমি মোৰৰ বাবে ডাক্তৰ ইঞ্জিনিয়াৰবোৰে প্ৰধান শত্ৰু মা কসম এজনী কচাব নোৱাৰে সব বুক I'm engaged আমার টেলিফোন নাম্বার নেকি ফরিদের বা ডায়াল করলে পাই যাম আমি না জানো অ্যাক্সেস কার্ডৰ সভ্যতা না জানো প্ৰেমৰ বাবে কিয় লাগে পাৰ কৰে এন্ধাৰে সুখ না জানো ইংৰাজী অসমীয়াৰ খিচিৰি ভাষা সঁচা অৰ্থত আমি মস্ত গোৱাৰ কেৱল মদ খাব জনা ভৱিষ্যতহীন নষ্ট ল'ৰা হেই ছোৱালী এবাৰ আমাক ভাল পাই চাব পাৰা হয়তো পাই যাব পাৰা জীৱনৰ অন্য মজা হাই হেল্লৰ দুনিয়াক লাভ মাৰা আমি দিব পাৰোঁ বিন্দাস পৃথিৱীৰ ঠিকনা বেকাৰ ল'ৰা পাৰ্চত পইচা নাথাকিলেও হৃদয় বা কিবা জোচ উঠিলে গোটেই পাণ বজাৰখনকে দি দিম বাৰ্থডে গিফ্ট এই ছোৱালী এবাৰ ভাল পাই চাবা মোক কোৱা হ'ল যে ভাষণ দিবৰ কাৰণে কিন্তু মই মাতিলোঁ কবিতা কিয়নো এই কবিতাটো মই লিখিছিলোঁ তোমালোকৰ নিচিনা যেতিয়া ময়ো কলেজত পঢ়িছিলোঁ এয়া বহুদিন আগৰ কথা গতিকে কলেজৰ দিনত যিটো ফূৰ্তি যিটো জোচ যিটো আজি বিশেষকৈ এই নৱগত আদৰণি সভাৰ দিনা যি ধৰণৰ মনত এটা আনন্দ থাকে সেইটো বুজি পাওঁ অনুভৱ কৰোঁ আৰু সেইকাৰণে মই ভাবোঁ যে মই তোমালোকক কিবা বক্তৃতা দি ভাষণ দি কথা দি আৰু মই যে বক্তৃতা দিম মই যে কিবা এটা ক'ম সেইটোৱে যে সত্য হ'ব সেইটোৱে যে মানিব লাগিব তেনেকুৱা কোনো কথা নাই কিন্তু মই তোমালোকৰ সন্মুখত 3 মিনিট 37 ছেকেণ্ড সময়ৰ ভিতৰত এটা কথা কওঁ
নৱাগত মানে কি? নৱাগত মানে কি? কোৱা ভুল হ'ব পাৰে, একো নাই, কৈ দিয়া, সকলোৱে জানা, ভুল হোৱাৰ কোনো চান্সেই নাই। নৱাগত মানে কি? নতুন, হয়নে নাই? নতুন, যাক আমি আদৰণি জনাইছোঁ, হয় হয়নে নাই? এটা নতুন কোন হয়? 16 বছৰীয়া 17 বছৰীয়া হ'লে কোনোবা এজন মানুহ নতুন হ'ব পাৰে নে নোৱাৰে? আৰু কেতিয়াবা 70 বছৰীয়া বুঢ়া মানুহ এজনৰ নতুন হ'ব পাৰে। মই কি ক'ব খুজিছোঁ বুজি পাইছা? এজন 16 বছৰীয়া ল'ৰা বা 16 বছৰীয়া ছোৱালী এজনীও মানুহ এজন আহি পেলাই তেওঁ কি ক'লে যে এইটো মিছা কথা, পৃথিৱীখন ঘূৰি থাকে, সূৰ্যটোহে ৰৈ থাকে। তাৰপিছত তোমালোকে জানানে নাই যে গেলিলিঅ'ৰ লগত কি হ'ল? আৰু এইফালে অনুষ্ঠান শেষ হৈ গ'ল। মোৰ লগত আছে আপোনালোকে সকলোৱে চিনিয়ে পাইছে জনপ্ৰিয় অভিনেতা, নাট্য পৰিচালক তথা আমাৰ হিমাংশু দা। দাদা কেনেকুৱা লাগিলে অনুষ্ঠান কৰি? বহুতে ভাল লাগিলে। গোটেই আচলতে পৰিৱেশটো খুব ভাল। সোমাই এটা যোগাত্মক এটা খুব ধুনীয়া পৰিৱেশ এটা দেখিলোঁ। সেয়াই আৰু নতুন এখন ছবি আহি আছে জয় হনুমান বুলি। তো ইতিমধ্যে ইয়াৰ দৃশ্যগ্ৰহণো প্ৰায় শেষ হৈছে। তো ছবিখনত শ্বুটিং হৈ গৈছে লাষ্ট, আৰু 2-এটা সৰু সৰু কাম থাকে ৰিলিজৰ আগত। দুৰ্গা পূজা শেষ হোৱাৰ এসপ্তাহ পিছত 18 অক্টোবৰত চিনেমাখন সমগ্ৰ অসমত। কেনেকুৱা সোৱাদ পাব এইবাৰ? আপুনি আছেনে নাই তাতে? মানে মই চিনেমাখন ডিৰেকশ্যন কৰিছোঁ আৰু কাহিনীটো মোৰ। কিন্তু চিনেমাখন কি আগতে আমাৰ যি চিনেমা আছিলে, চাকিৰা আহিব বকুল তলৰ বিহুলৈ, গৰু আছিলে, তাৰপিছত আছিলে বুলু ফিল্ম। তো এইখন চিনেমা, সেইকেইখন চিনেমা, প্ৰতিখন চিনেমাই প্ৰতিখনৰ পৰা বেলেগ বেলেগ। এইখন কিন্তু অকণ লাৰ্জাৰ দেন লাইফ। আগৰ চিনেমা কেইখন গোটেই কাৰবাৰবিলাক অকণমান বেছি ৰিয়েলিষ্টিক আছিলে। এইখনো ৰিয়েলিষ্টিক, এটা মানে খুবেই মানে কি আৰু সকলোৱে জনা কথাই এটা ক'ব খোজা হৈছে, কিন্তু এটা মানে লাৰ্জাৰ দেন লাইফ, মানে ষ্টাইলত, মানে অলপ মাৰপিট আছে, অলপ ষ্টাণ্ট আছে, গান আছে। তো মানুহে এটা নতুন সোৱাদ পাব বুলি ভাবিছোঁ। আৰু বহুতে দাদা বৰ্তমান অভিনয় জগতত আহিব খোজে নৱপ্ৰজন্মৰ, তো কি ক'ব তেওঁলোকক? অভিনয় প্ৰথমতে অভিনয়তে আহে বা তেওঁ গায়ক হ'বলৈ আহে বা যিয়ে হ'বলৈ নাহক কিয়, প্ৰথমতে কামটোক ভাল পাই আহিব লাগে। যে গান গালে গ্লেমাৰ পায়, এক্টিং কৰিলে কিবা পইচা পায়, এই কথাবিলাকৰ কাৰণে আহিব নালাগে, বা গ্লেমাৰ বা হেৰিৰ কাৰণে। প্ৰথমতে হ'ল যে বস্তুটো ভাল পাব লাগে, যে মই গান ভাল পাওঁ, মই এক্টিং ভাল পাওঁ, এক্টিং কৰিব নাপালে মই মৰি যাম, এনেকুৱা ধৰণৰ যেতিয়া পাগলপন থাকিব, এটা হেঁপাহ থাকিব, তাৰপিছতে অহাটো উচিত বুলি মই ভাবোঁ। গতিকে মই তেওঁলোকক এইটো ক'ম, আৰু যিকোনো আৰ্ট ফৰ্মত কাম কৰিবৰ কাৰণে মানুহ এজন অবজাৰ্ভেশ্যন লাগে, অধ্যয়ন লাগে, ষ্টাডি লাগে, কিতাপ পঢ়িব লাগে, চিনেমা চাব লাগে, ভাল কাম বেলেগত চাব লাগে। তো সেয়াই আৰু সেয়া। বহুত বেছি ধন্যবাদ জনাইছোঁ দাদা, বহুত ব্যস্ত আচলতে, তাৰ মাজতো এইখিনি সময় দিলে বহুত বেছি ধন্যবাদ দাদা। আকৌ লগ পাম। জীৱন জিন্দাবাদ।